মন্ত্রী চরণগড় ডাঙরিয়া ছুটিকে বক্তব্য রাখিবৰ কাৰণে অনুৰোধ কৰিলোঁ। ওদালগুৰি জিলা কমিটিৰ দ্বাৰা অনুষ্ঠিত কৰা আমাৰ জিলা পৰ্যায়ৰ এই কৰ্মী সভাখন চলাই নিয়া সন্মানীয় আমাৰ ওদালগুৰি জিলা কমিটিৰ প্ৰেচিডেণ্ট আৰু আমাৰ মাজত উপস্থিত আছে সৰীশ কুমাৰ হাস্তা আদিবাসী সেলৰ সাধাৰণ সম্পাদক তেখেতক সম্বৰ্ধনা কৰাৰ অনুৰোধ জনাইছো। এই জইণ্ট এক্সিকিউটিভ মিটিঙত যেটো উপস্থিত সব সেল কমিটি ইয়ত ওমেন ড্রেসিং সবে আছে আমার স্পেশালি জিলা পর্যায়ৰ কর্মী আর ডিস্ট্রিক্ট লেভেলৰ ব্লক লেভেলৰ কর্মীসকলে এটেন্ড আছে আর খুব ভাল সুন্দর আলোচনা হয়েছে। আর ভেৰগাঁও জিলা হিসাবে আমার ইয়াত খংলা সমষ্টি আর ভেৰগাঁও সমষ্টি দুটা আছে। এই দুটা এসেম্বলিত আমার দলের স্থিতি খুব ভালো মজবুত আর আমি নিশ্চয় আমি 100% এনডিএ টিম হিসাবে আমি জিকিম। ইউপিপিএলৰ কি অৱস্থা ইয়াতে ইউপিপিএলৰ কি হব নহব এইটো ইউপিপিএলে কব। আমি জানো ইউপিপিএল দলৰ দিছপুৰ আৰু দিল্লীত এনডিএ হিসাবে আছে, অকল বিটিচিত নাই। এসেম্বলি হল দিছপুৰ, তো এসেম্বলি ইলেকশনত ইউপিপিএলে হিসাবত এনডিএ হিসাবে কেন্ডিডেট পাব লাগিছিল। ইহঁতে ভোট পাই 15টা সমষ্টিৰ ভিতৰত কিবা একটা সমষ্টি ইহঁতেও পাব লাগিছিল, পাইছে না নাই মই নাজানো। আমাৰ বিপিএফও আজিলৈকে এতিয়ালৈকে কিমান সিট পাব এতিয়ালৈকে কনফাৰ্মেশ্যন নাই। হয়তো আবেলি বতৰত পাব। আমাৰ অহাকালি কেন্দ্ৰীয় মিটিং বহিব, তেতিয়া সব কথা গম পাম। এইটো ইহঁতৰ কথা, আমাৰ কথা নহয়। এইটো ইহঁতৰ কথা, এইটো বিজেপিৰ কথা। ক'ত টিকেট বিচাৰিছে, ক'ত খেলিব। মুঠতে বিপিএফ দল হিচাপে 15টা সমষ্টি খুব ভাল কৰিছে আৰু এনডিএ হিচাপে 15টা সিট গঠাই দিয়াটো আমাৰ দায়িত্ব, আমি কৰিম। শক্তিশালী ৰূপত দীপেন বড়োও নামি পৰিছে ওদালগুৰি সমষ্টিত, গতিকে কি শক্তিশালী হয় না দুৰ্বল ইলেকশ্যনত দেখা যাওক কি হয়। গতিকে আমাৰ দায়িত্ব হল 15টা সমষ্টি আছে ব্ৰিটিছ অঞ্চলত, 15টাকৈ এনডিএ টিম হিচাপে মই পঠাই দিম। যদি বিজেপিক কটাই দিবলগীয়া হয়, বিজেপি বিপিএফ বুলি নহয়, আমি এনডিএ। স্যার একালৰ ইয়াৰে যেহেতু নেলসন বড়ো এইবাৰ খেলিছে, আপোনালোকৰ পৰাই আছিলে সমগ্ৰ পাৰ্টি, কিবা ইয়াতে ফৰক পৰিব নেকি? ডেপুটি স্পিকাৰো আছিলে, কোনোবা দলৰ কিবাটো আমাৰ বিপিএফৰ লগত কম্পেয়াৰ কৰিব নালাগে। ইউপিপিএল কিমান ষ্ট্ৰং নিজে কৈ ল'ব। আমিতো কম বিপিএফ বিৰাট ষ্ট্ৰং।
UPPL নিজে ষ্ট্ৰং বুলি যদি ক'ব পাৰে কৈ ল'ব পাৰে, কিন্তু আমাৰ কোনো BTCৰ ক্ষেত্ৰত UPPLৰ লগত কোনো বুজাবুজি নাই। দীপেন বড়ো আপোনালোকে কৈ আছে আপচু প্ৰেচিডেণ্ট দীপেন বড়োই এইফালে ওদালগুৰিত খেলিব, ইয়াতকৈ আৰু ডাঙৰ প্ৰেচিডেণ্ট আছে নেকি? আহকচোন, মোৰ কথা সেইটো, ইয়াতকৈ ডাঙৰ আৰু প্ৰেচিডেণ্ট কোন আছে? আহক, আমি কিন্তু BPM-এ 100% কণ্ঠতা চিট দিম স্পষ্ট। স্যাৰ কংগ্ৰেছ দলটোৰ পৰা সকলো মানুহ ওলাই গৈ আছে, কংগ্ৰেছে এইটো কংগ্ৰেছৰ কথা, কংগ্ৰেছৰ পৰা বহুত মানুহে দল ত্যাগ কৰি পেলাই ক'তবা BPF, ক'তবা BJP, ক'তবা UPPL এনেকুৱা সোমাই থকাটো মই দেখিছোঁ। তো কংগ্ৰেছ দলৰহে কথা, আমাৰ লগত কোনো কথা নাই। মুঠতে আমাৰ স্পষ্ট BPF হিচাপে 15টাত আমি 15টা দিম। কিমানখন আসন পাব ছাৰ? যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।